আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰকাতু। আমাৰ আসমানী কিতাপ 4খন, জুবুৰ, তৌৰাত, ইঞ্জিল আৰু কুৰাণ শ্বৰীফ। জুবুৰখন আল্লাহে নাজিল কৰিছে হজৰত দাউদ আলাইহিছ সালামৰ ওপৰত, তৌৰাতখন আল্লাহে নাজিল কৰিছে হজৰত মুছা আলাইহিছ সালামৰ ওপৰত, ইঞ্জিলখন আল্লাহে নাজিল কৰিছে হজৰত ঈসা আলাইহিছ সালামৰ ওপৰত, আৰু কুৰাণ শ্বৰীফখন আল্লাহে নাজিল কৰিছে আমাৰ শেষ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত। কুৰাণ শ্বৰীফখন আমাৰ পথ প্ৰদৰ্শক হয়। কুৰাণ শ্বৰীফখনৰ যি আদৰ্শ আছে, আমি সেই আদৰ্শ মতে চলিব পাৰিলে আমাৰ ইহকাল পৰকাল দুয়োটাই আমাৰ ভাল হ'ব ইনশাআল্লাহ। আৰু আমি যিমান গুনাহ কৰিছোঁ, এই গুনাহবিলাক আমি যদি উপলব্ধি কৰি তৌবা কৰোঁ, তেতিয়াহ'লে আল্লাহে আমাৰ গুনাহবিলাক মাফ কৰি দিব। কিন্তু এই গুনাহ তৌবা কৰাৰ পাছত গুনাহ নকৰি যদি আমি অকল নেকি কৰি থাকোঁ, কিয়ামতৰ দিনা আমাক আল্লাহে ইমান ধুনীয়া এটা সুবিধা দিছে। কিয়ামতৰ দিনা আল্লাহে আমাৰ যিমান গুনাহ থাকে সেইখিনি গুনাহখিনি মাফ কৰাৰ উপৰিও আমাৰ যিমান গুনাহ আছিলে আমাৰ সেইখিনি নেকিলে আল্লাহে কনভাৰ্ট কৰি দিব ইনশাআল্লাহ। গতিকে আল্লাহে আমাক বেছি বেছি তৌফিক দান কৰে যেন আমি যেন বেছি বেছি নেকি কৰি যাব পাৰোঁ।